যিয়েই আত্মসন্মানৰ মূল্য আৰু অৰ্থ বুজি নাপায় তেনেকুৱা মানুহৰ পৰা আঁতৰত থকাটোৱে শ্ৰেয়। কাৰণ স্বাভিমান, আঘাত আৰু মানুহৰ পৰা দুখ, কষ্ট আৰু চকুলোৰ বাদে কেৱল একো নাপাব। সুখেই যেতিয়া বেছি সময় নাথাকে তেন্তে দুখৰ কি সাহস। জৰুৰী নহয় যে কিবা ভাঙিবৰ বাবে পাথৰে মৰা যায়। কথাৰ ভংগিমা সলাই ক'লেও বহুত কিবা কিবি ভাঙি যায়। কেতিয়াও কাৰোৰ আৱেগক লৈ নেখেলিব। হয়তো আপুনি এই খেলত জিকি যাব, কিন্তু এইটো নিশ্চিত যে আপুনি এই মানুহজনৰ পৰা গোটেই জীৱনৰ বাবে হাৰি যাব। ভাল পোৱাত কিছুমানে অন্তৰ ভাঙি দিয়ে, বন্ধুত্ব কিছুমানে বিশ্বাস ভাঙি দিয়ে। বন্ধুত্ব বজাই ৰাখিবলৈ গোলাপৰ পৰা শিকা, যিয়েই নিজে ভাঙি দুখন অন্তৰক লগ লগায়। বেয়া সময় গোটেই জীৱন নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ গোটেই জীৱন মনত থাকে। সফলতাৰ পিছত তালি বজোৱা হাতখনতকৈ বিপদৰ সময়ত সহায় আগবঢ়োৱা হাতখন বহুত মূল্যৱান হয়। কাৰোবাৰ হৃদয় জয় কৰিবলৈ নিজক সলনি কৰাৰ প্ৰয়োজন নাই। সত্যত থাকক, নিজক নিজৰ দৰেই ৰাখক। এদিন নিশ্চয় আপোনাক আপোনাৰ দৰে ভাল পোৱা কোনোবাজনক লগ পাব। জীৱনত দুটা ভুল কেতিয়াও নকৰিব: মিছলীয়া মানুহৰ লগত প্ৰেম, সঁচা ভাল পোৱাৰ লগত টাইম পাছ। কেতিয়াবা এনেকুৱা হয়, কিছুমান মানুহ কাষত থাকিও আপোন নহয়, আৰু কিছুমান দূৰত থাকিও জীয়াই থকাৰ উৎসাহ হৈ পৰে। জীৱনত শান্তি আৰু সুখ বিচাৰে যদি আনৰ কথা শুনি অন্তৰত লগাই দুখ কৰা বাদ দিয়ক। কাজিয়া কৰাৰ কোনো দৰকাৰ নাই। কাৰোবাৰ মুখৰ মাত যদি বন্ধ কৰিব লাগে তেন্তে সফলতাৰ বাটটো নিজেই গঢ়িব লাগিব। আপুনি আপোনাৰ সপোনৰ পিছত এনেকৈ দৌৰক যাতে এদিন আপোনাক পাবৰ বাবে মানুহে সপোন দেখে। যিকোনো নতুন কাম এটা কৰিবলৈ কেতিয়াও সংকোচ নকৰিব। এইটো কেতিয়াও নাভাবিব যে হাৰি যাম বুলি। মানুহ কেতিয়াও নাহাৰে, হয় জিকে নহলে শিকে। গছত বহি থকা চৰাইয়ে কেতিয়াও গছৰ ডাল ভাঙি যাবলৈ ভয় নকৰে, কাৰণ চৰাইৰ বিশ্বাস গছৰ ডালত নহয়, সিহঁতৰ পাখি দুখনতহে। জীৱনটো জুখিবা সুখেৰে, ধনেৰে নহয়। মানুহ চিনিবা মনেৰে, কথাৰে নহয়। পৰিশ্ৰমে দেহ মন সুস্থিৰ কৰে, মৰম স্নেহে মজবুত কৰে, কিন্তু অহংকাৰে পতন নিশ্চিত কৰে। যদি আপুনি আনতকৈ বেলেগ কাম কৰিব বিচাৰে তেন্তে আনৰ দৰে জীৱন কটাবলৈ এৰিব লাগিব। নহলে আজি আপোনাক মানুহে যেনেদৰে দেখিছে তেনেকুৱাই হৈ থাকি যাব। আপুনি যদি এনেকুৱা সময়তো মুখত হাঁহি আনিব পাৰে যিটো সময়ত আপুনি ভিতৰি সম্পূৰ্ণৰূপেৰে ভাঙি পৰিছে, তেন্তে মনত ৰাখক, আপোনাক পৃথিৱীৰ কোনো শক্তিয়ে দুখ দিব নোৱাৰে। মানুহে বিচাৰে যে আপুনি ভাল কৰক, কিন্তু তেওঁলোকে এইটো কেতিয়াও নিবিচাৰে যে আপুনি তেওঁতকৈ ভাল কৰক। আপুনি যদি জীৱনত কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰে তেন্তে আপুনি জীৱনত কোনো ডাঙৰ কাম কৰিব নোৱাৰিব। জীৱনে খেলে সেইজনৰ লগতে যিজন খেলুৱৈ পাৰদৰ্শী হয়। দুখ কষ্ট সকলোৰে বাবে একে যদিও সকলোৰে সহনশীলতা বেলেগ বেলেগ। কোনোবাই হতাশ হৈ ভাঙি পৰে আৰু কোনোবা যুঁজি জয়ী হয়। জীৱনৰ প্ৰতিটো সমস্যাৰ ট্ৰেফিকৰ সেই ৰঙা লাইটৰ দৰে হয়। যদি অলপ সময় ৰৈ দিয়ে তেন্তে সেউজীয়া হৈ যায়। ধৈৰ্য ধৰক, প্ৰয়াস কৰক, সময় সলনি হ'বই। কিবা এটা কাম কৰিবলৈ হলে সদায় চিন্তাধাৰা যোগাত্মক হ'ব লাগে, কিয়নো ঋণাত্মক চিন্তাধাৰাই আমাৰ সদায়ৰ কাৰণ হৈ পৰে। কিতাপৰ সৈতে বন্ধুত্ব কৰাটো আটাইতকৈ শ্ৰেষ্ঠ হয়। যদিও কিতাপে কথা নকয়, কিন্তু আমাক বহু কথাই শিকাই যায়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।